কি আছিল बोलूंगा तो बोलोगे कि बोलता है बोलूंगा तो बोलोगे कि बोलता है बोलूंगा तो बोलोगे कि बोलता है बोलूंगा तो बोलेगी तो আর দুনু জনে যুক্তি করিয়ারে ও জীবন আসিলং ভবের হাতে তুই জীবন সারিয়া যাইস মুখ নিধুয়া পাথারে জীবন রে মৌসুমে মগতি বুন 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 হেপাৰ গুনগুন ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাৰ গুনগুন এয়া হৈছে নৰ্থ ইষ্টৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় মই যে গুণগুণ আৰু এয়া মোৰ অনুষ্ঠান হেপাহৰ গুণগুণ আৰু ৰেডিঅ' মন যায় মোৰ হেপাহৰ গুণগুণ অনুষ্ঠানত এতিয়া সময় হৈছে আমাৰ আজিৰ অতিথিগৰাকীক স্বাগতম জনোৱাৰ কিন্তু আপোনালোকক অতিথিগৰাকীৰ লগত চিনাকি কৰাই দিয়াৰ আগতে আহকচোন এটি গান শুনাই দিওঁ মানে আমাৰ অতিথিগৰাকীৰ মুখৰ পৰা আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই সজাই ফুলেৰে অতি যতনেৰে বঢ়ালো বৰণ শৰাই সজাই ফুলেৰে অতি যতনেৰে বঢ়ালো বৰণ শৰাই আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই বাহ বহুত ধুনীয়া লাগিছে বহু গাই দিছোঁ আৰু এই গানটি যে শুনিছে মানে এই বিষ্ণু ৰাভা সংগীত ইমান যে ধুনীয়াকৈ গাইছে কোন হয় চিনাকি কৰাই দিওঁনে এয়া হয় মোৰ স্কুলৰ মোৰ শ্ৰেণীৰ মোৰ শাখাৰ এগৰাকী বান্ধৱী যাৰ লগত মই একেখন বেঞ্চতে বহো স্পৃহা নেওগ স্পৃহা তোমাৰ ইয়াত আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কিমান কেজি বহুত মানে পুৰা ইনফিনিটি কেজি নে বাৰু তুমি ক'ত থাকা মই বিশ্বব্ৰহ্মাণ্ডৰ ক'ত সৌৰজগতত সৌৰজগতৰ ক'ত পৃথিৱীৰ ক'ত এছিয়াত বাপৰে এছিয়াৰ ক'ত তেন্তে ভাৰতৰ ক'ত অসমত নেকি অসমতে থাকা বাৰু অসমত না তেন্তে অসমৰ ক'ত থাকা অসমৰ কামৰূপ মহানগৰত কামৰূপ মহানগৰৰ ক'ত থাকা গুৱাহাটীৰ ক'ত নুনমাটিৰ ক'ত স্নেহবন্ধনৰ ওচৰত মানে ওচৰৰ সেই পথটোত সেই স্নেহবন্ধনৰ ওচৰৰ সেই পথটোৰ ক'ত বাইলেন নম্বৰ 6 নে হেৰি হাউচ নম্বৰ 6 হাউচ নম্বৰ 6 সেইটো বাৰু গম পালোঁ হাউচ নম্বৰ 6 থাকে বুলি তেন্তে হাউচ নম্বৰ 6 ক'ত থাকা চবতকে তলৰ ফ্লৰটো সুধি একদম বিশ্বব্ৰহ্মাণ্ড তাৰপিছত সৌৰজগত তাৰপিছত গৈ পুৰা মানে উত্তৰটো দিয়াই দেহবন্ধনৰ কাষৰ পথটোত বাহ তোমাৰ মাৰ নাম কি হয় কুলৱন্তী ভূঞা আৰু তোমাৰ দেউতাৰ নাম মুকুন্দ মাধৱ নেওগ
আৰু তোমাৰ গাঁও ক'ত আছে লখিমপুৰত লখিমপুৰ সেই গাঁৱৰ ঘৰত কোন কোন থাকে মোৰ আইতা মোৰ ককা মোৰ পেহী মোৰ খুৰা আৰু খুৰী আৰু পেহা ক'ত গ'ল আছে পেহী আমি ক'লো হয় পেহী পেহা খুৰী খুৰা বা খুৰা খুৰী স্পৃহাই কৈছে বা পেহী খুৰা হৈ গ'ল পেহা আৰু খুৰী নাই মানে সেইখন তোমাৰ মাৰ ফালৰ গাঁও হয় নে দেউতাৰ ফালৰ দুইজন আৰু সেইটো ঘৰ মাৰ ফালৰ হয় নে দেউতাৰ ফালৰ ইমান জমনি কৰিছে আজি স্পৃহাই আৰু পটককে মোৰ মনত পৰিল তুমি বোলে এখন শ্বৰ্ট ফিল্ম কৰিছিলা মানে পাহি হয় নাই তাত তুমি কোনটো ৰোল কৰিছিলা মই পাহিৰ ৰোল কৰিছিলো মানে মেইন কেৰেক্টাৰটো কি ডায়লগ আছিলে কেনেকুৱা ধৰণৰ একো ডায়লগে নাছিলে মেইন ফাৰ্ষ্ট বাৰ এনেকুৱা ফিল্ম এখন শুনিছো শ্বৰ্ট ফিল্ম হ'লেও মেইন কেৰেক্টাৰৰে একো ডায়লগে নাই কি কৰিব লাগে তাতে এক্সপ্ৰেছন দিব লাগে মানে এনেকুৱা ধৰণৰ কান্দা আৰু ভয় খোৱা আৰু হাহাও দিব লাগে নে হাহা তাতে নাই মানে চিনেমাখন শ্বৰ্ট ফিল্মখন কেনেকুৱা ধৰণৰ হয় অলপ শিশু শ্ৰমিক মানে কি আৰু তাত কি দেখুওৱা হৈছিলে মানে কেনেকুৱা ধৰণৰ আছিলে কাহিনীটো অলপমান কোৱা মানে মই মানে এখন স্কুল মানে বনাওঁ বাপৰে ইমান টিকলু ছোৱালীজনী স্কুল বনাইছে মানে বহুত মানে মিস্ত্ৰীৰ মই জীয়েক হৈছিলোঁ তাৰপিছত সেই স্কুলখনত মই নিজে এডমিশ্যন মানে নিজে এডমিশ্যন ল'ব নোৱাৰিলোঁ হে মই ভাবিছোঁ ক'ব এডমিশ্যন ল'লোঁ এডমিশ্যন ল'ব নোৱাৰিলোঁ তাৰপিছত কান্দিলোঁ মানে কথা চথা নাই অকল কান্দিব লাগে আৰু ভয় খাব লাগে হাহাও নাই দুটা এক্সপ্ৰেছন আমনি লগা নাই দি লাগিছে অলপ কিন্তু ভালে লাগিছে আমনিও লাগিছে কিন্তু ভালো লাগিছে শ্বৰ্ট ফিল্মখনৰ কথা আমি পাতি থাকিম আৰু অলপমান কথাখিনি জানিবলৈও চেষ্টা কৰিম আৰু আপোনালোকেও এই মানে স্পৃহাই এক্টিং কৰা কান্দা হাহা কান্দা ভয় খোৱা হাহা যি আছিলে আৰু সেই শ্বৰ্ট ফিল্মখন সোনকালে চাব পাহি নামটো হ'ল পাহি ইউটিউবত মাৰি দিব ওলাই যাব আৰু চাই ল'ব স্পৃহা তোমাৰ হবি কি তুমি কি কৰি ভাল পোৱা মই ছবি আঁকি ভাল পাওঁ আৰু ক্ৰাফ্ট কৰি ভাল পাওঁ ছবি মানে কেনেকুৱা ধৰণৰ ছবি আঁকা তুমি চিনাৰী আৰু চিনাৰী মানে চিনাৰী জানিবা নাই আঁকা বেলেগ কি আঁকা তেতিয়া তুমি প্ৰায় ভাগ চিনাৰী নাআঁকিলে ঘৰ চৰ আঁকো আৰু তুমি ক্ৰাফ্ট কৰা বুলি যে কৈছা কেনেকুৱা ধৰণৰ ক্ৰাফ্ট কৰা যেনে পখিলা ফুল সেনেকুৱা যি টি বনাই থকা আৰু স্কুলৰ পৰাতো কিবা কিবি ক্ৰাফ্ট দিয়ে সেইবোৰ কৰি চাগে একদম মানে ফূৰ্তি লাগি যায় বহুত লাগে তেন্তে তোমাৰ মানে স্কুলত একদম ফেভৰেট ছাবজেক্টটো কি হয় শিল্পকলা সেয়া মই জানিছিলোঁ মানে জানিবী বাইদেউৰ ক্লাছটো নহয় হয় কিন্তু ছেকেণ্ড সেইটো লাহেকে আৰু আগতেতো পুৰা সাধু সাধু দেখাইছিলে এতিয়াতো সেইটোও যাবই আৰু লাহেকে আৰু তোমাৰ ফেভৰেট টিচাৰ কোন হয় অম্লান ছাৰ কাৰণ ভালকে পঢ়ায় আমাক নাজানো মানে ভালকে মৰম কৰে সেইটোতো হয় বাৰু চব চাহ বাইদেউ মোক বহুত মৰম কৰে আমাক বহুত মৰম কৰে আৰু তুমি যে মানে ক্ৰাফ্ট কৰা ক্ৰাফ্টৰ লগত এনেই কিবা ঘটনা কিবা এনেকুৱা হৈছে নেকি মোৰ হাতত সদায় কেঁচিখন থাকিবই সদায় মানে সদায় নে
কিয় মানে কি কৰি থাকা কেঁচিখনেৰে আৰু তুমি যে ক'লা কেঁচিখন সদায় থাকে বুলি সেই কেঁচিখনৰ লগত কেতিয়াবা কিবা ঘটনা ঘটিছে নেকি এদিন মই কাগজ কাটি আছিলোঁ মোৰ বৰ লাগিল কাগজ কাটি পৰ্দা কাটি দিলোঁ পৰ্দাকে কাটি দিলা তাৰপিছত মায়ে কি কৰিলে দিছে মোক মছলা পৰ্দাখন আকৌ কিয় মানে আমনি লাগিলে কাৰণে কি শ্বেপ টাইপত মানে কাটিছা এনে যি টি শ্বেপ এনে যি টি আৰু আপোনালোকক মই কথাটো ক'বই পাহৰিলোঁ আপোনালোকে চাগে ভাবিছে এই সৰু সৰু কাগজ এইবোৰ ইয়াতনো কিয় আছে মানে কি জানে এতিয়া আমি স্পৃহাৰ লগত আকস্মিক বক্তৃতা খেলিম হ'ব স্পৃহা ঠিক আছে এইবোৰক কেতিয়াবা জোকাৰিম গিলি গিলি লৈ এখন যদি তুমি এবাৰ নোৱাৰা তোমাক আকৌ এবাৰ জোকাৰি দিম তোমাৰ তাত যিটো টপিক পৰে সেইটো তুমি ক'ব পাৰিবা মানে দুটা চান্স থাকিব আৰু গান চা এইটো চাওক গান আখৰ ধৰিব পাৰিছে দাদা নাজানোতে এয়া গান এতিয়া গানৰ বিষয়ে তুমি যি মন যায় কৈ দিয়া গান মই গাই ৰবা অলপমান টাইমটো চাওঁ তুমি কিমান কোৱা 1 মিনিটমান কোৱা নমস্কাৰ মই স্পৃহা নেওগ আজি আকস্মিক বক্তৃতাত মই ক'বলগীয়া বিষয় মোৰ ক'বলগীয়া বিষয় হ'ল গান মই গান শুনি ভাল পাওঁ গান গায়ো ভাল পাওঁ মোৰ স্কুলৰ সহপাঠ্যক্ৰম গান তাৰ লগত গুণগুণো আছে মানে মই গমেই পাব বাৰু আৰু এতিয়া মই চবতকৈ ভাল পাওঁ গান গোৱালপৰীয়া লোকগীত তেন্তে অলপমান গাই শুনাবা নেকি ঠিক আছে এতিয়া গোৱাচোন ময়ো গাম যদি মই জানো দিয়া গোৱা তুই জীবন সারিয়া যাইস মুখ নিধুয়া পাথারে জীবন রে ও জীবন রে জীবন সারিয়া না যাইস মুখে তুই জীবন সারিয়া গেলে আদর করিবে কাই জীবন রে এইটো গান আমি স্কুলত শিকিছোঁ মানে আমাৰ সহপাঠ্যক্ৰম গানত বহুত ধুনীয়া হৈছে মইতো এনে আৰু গাই দিছোঁ আৰু লগে লগে যিহেতু ময়ো জানো আৰু পটককৈ সুধি লৈছোঁ যে এইটো তোমাৰ ফাৰ্ষ্ট হৈ আছে আৰু এতিয়ালৈকে ভাল পোৱা গানৰ ভিতৰত ছেকেণ্ড কি আছে মানে এতিয়াৰ আগৰ গান নে এতিয়াৰ গান কেনেকুৱা ধৰণৰ গানটো ছেকেণ্ডত মানে ফাৰ্ষ্টত পৰিব ছেকেণ্ড বাৰু চবৰে ফাৰ্ষ্টতে ক'লে আৰু ছেকেণ্ডটো বিচাৰিয়ে নাপাওঁ ময়ো নাপাওঁ তো তোমাক পটককৈ প্ৰশ্ন এটা সুধিছোঁ যে তোমাৰ অল্ড ষ্টাইলৰ গানবোৰ ভাল লাগে নে নিউ ষ্টাইলৰ গানবোৰ ভাল লাগে দুয়োটাই ভাল লাগে দুয়োটাই ভাল মানে দুয়োটাই ফাৰ্ষ্ট মই এটা চেলেঞ্জো দিছিলোঁ ন স্পৃহাক এতিয়া আৰু দুটা দিম তো নাজানো আৰু স্পৃহা ৰেডি আছেনে নাই কিন্তু মইতো দিমেই ৰেডি আছেনে ঠিক আছে স্পৃহাও ৰেডি আছে তেন্তে চেলেঞ্জ কেইটাও দি দিওঁ তো ফাৰ্ষ্ট চেলেঞ্জটো হৈছে এটা টাং টুইষ্টাৰ আৰু টাং টুইষ্টাৰটো আচলতে হয় যে বলংগাটো বলোগে কি বলতা হে কিন্তু আমি ছোৱালী ন তো তুমি যদি ক'ব খোজা তেন্তে বলংগীটো বলোগে কি বলতিহে সেনেকৈও ক'ব পাৰা ল'ৰা নে ছোৱালী যেনেকৈ কোৱা আৰু
আৰু কেইবাৰ ক'ব লাগে 5বাৰ ক'ব লাগিব একেৰাহে ৰ'ব নোৱাৰা খালি ঠিক আছে কোৱা নে মই চাগে এবাৰ কৈছ ঠিক আছে বলংগীটি ফাৰ্ষ্ট শব্দটোৱে ভুল হৈছে बोलोंगी तो बोलोगे की बोलती है बोलोंगी तो बोलोंगे की बोलती है बोलोंगी तो बोलोंगे की बोलती है बोलोंगी तो बोलोंगे की बोलती है बोलोंगी तो बोलोगे की बोलती है हो गया बोलो बोलोंगी तू बोलोगे की बोलती है बोलोंगी तू बोल बोलोंगी तू बोलोगे की बोलती है बोलूंगा तो बोलोगे की बोलता है बोलूंगा तो बोलोगे की बोलता है बोलूंगा तो बोलोगे की बोलता है बोलूंगा तो बोलेगी तो ঠিক আছে তেন্তে আমি নেক্সট চ্যালেঞ্জটো কৰোঁ নে নেক্সট চ্যালেঞ্জটো ঠিক আছে এতিয়া তোমাক মই নেক্সট চ্যালেঞ্জটো বুজাই দিছোঁ তোমাৰ হাতত থাকিব 30 সেকেন্ড 30 সেকেন্ডত তুমি প্ৰথমে মাৰ বিষয়ে ক'ব লাগে মানে মাৰ কাৰণে 30 সেকেন্ড আৰু দেউতাৰ কাৰণে 30 সেকেন্ড 30 সেকেন্ডত মাৰ বিষয় আৰু 30 সেকেন্ডত দেউতাৰ বিষয় হ'ব ৰেডি in 3 2 1 start মাৰ বিষয় মায়ে মোক বহুত মৰম কৰে ময়ো মাক বহুত মৰম কৰোঁ মা এজনী এক্ট্ৰেছ মায়ে মোক বহুত আকৌ এবাৰ আৰম্ভ কৰিবা ঠিক আছে আকৌ এবাৰ আৰম্ভ কৰক in 3 2 1 start মায়ে মোক বহুত মৰম কৰে ময়ো মাক বহুত মৰম কৰোঁ মায়ে মোৰ কাৰণে নাটক এৰি দিলে মা এজনী এক্ট্ৰেছ আছিলে আৰু কেতিয়াবা মায়ে চিৰিয়েলতো কাম কৰে আৰু টাইমখন সময় গ'ল কিন্তু দেই 30 সেকেন্ড বহুত সোনকালে খতম হ'ল কিন্তু তুমি যে পদককে ক'লা দেউতাৰটো আৰম্ভ কৰাৰ আগতে তুমি যে ক'লা যে মায়ে তোমাৰ কাৰণে নাটক এৰি দিলে মানে মই যেতিয়া জন্ম হ'লো তেতিয়া মায়ে মানে থিয়েটাৰত নাটক কৰিবলৈ বন্ধ কৰি দিলে মানে ৰখিবলৈ কোনো নাছিলে তেতিয়া নহয় মানে মই সৰু আছিলোঁ যে তেতিয়া সেইকাৰণে তেতিয়া মানে সময়টো ওলোৱা নাছিলে সেইকাৰণে ন এতিয়া তুমি মোক কোৱা তোমাৰ দেউতাৰ বিষয়ে দেউতাক তুমি দেউতা বুলিয়ে মাতা নে বেলেগ কিবা মাতা দেউতা তেন্তে তুমি মোক তোমাৰ দেউতাৰ বিষয়ে ক'ব নালাগে তুমি মোক তোমাৰ দেউতা বিষয়ে কোৱা দিয়া in 3 2 1 start দেউতাই মোক বহুত মৰম কৰে ময়ো দেউতাক বহুত ভাল পাওঁ দেউতাই মোৰ কাৰণে মোক বহুত বস্তু কিনি দিয়ে যেতিয়া মই খোজো তেতিয়াই কিনি দিয়ে আৰু এতিয়া তুমি মোক কোৱা তোমাৰ দেউতাৰ বিষয়ে ৰ'বা তুমি তোমাৰ দেউতাক দেউতা বুলি মাতা নে বেলেগ কিবা বুলি মাতা দেউতা বুলি মাতো দেউতা তেনে তুমি মোক তোমাৰ দেউতাৰ বিষয়ে ক'ব নালাগে তুমি মোক তোমাৰ দেউতাৰ বিষয়ে কোৱা দিয়া in 3 2 1 start দেউতাই নিউজত কাম কৰে দেউতাই মোক বহুত মৰম কৰে মই যেতিয়াই খোজো তেতিয়া মই যেতিয়াই কিবা বস্তু খোজো তেতিয়া দেউতাই কিনি দিয়ে আৰু মোক যেতিয়া কিনি দিয়ে কেতিয়াবা মাৰ গালিও খাই দেউতাই আৰু
দেউতাই তেনেকুৱা খানা বনায় দেউতাই বহুত ভাল বনায় কি বনায় চব আটাইতকৈ ভাল কোনটো লাগে তাতে মাংস ঠিক আছে দেউতাৰ আৰু টাইম আছিলে কিন্তু শেষ হৈ থাকিলে 2 ছেকেণ্ড 3 ছেকেণ্ড আছিলে শেষ হৈ গ'ল খালি এতিয়া আহো আমি আমাৰ কথাখিনিলৈ কাৰণ আমাৰ চেলেঞ্জ কেইটাতো আৰু শেষ হৈ গ'ল হয় নাই কিন্তু কোৱাচোন চেলেঞ্জ কেইটা মানে কৰি তোমাৰ কেনেকুৱা লাগিলে ভালে লাগিলে কিমান ভাল লাগিলে বহুত নে অলপ লাগিলে আৰু তো মোৰ মনলৈ এটা ধুনীয়া প্ৰশ্ন আহিছে মানে একদম মজা প্ৰশ্ন এটা যে স্পৃহা তুমি ডাঙৰ হৈ মানে তোমাৰ ডাঙৰ হৈ কি হ'বলৈ মন আছে ক্ৰাফটাৰ হ'ব মন গৈছে ক্ৰাফটাৰ অকল ক্ৰাফটাৰ মানে মনততো যি সোমাই থাকে ন আমুকো হ'ব মন গৈছে আকৌ পিছৰ দিনা না তামুক হ'ম সেনেকুৱা ধৰণৰ হয় নাই নহয় মানে অকল ক্ৰাফটাৰ হ'ব মন যায় ক্ৰাফটাৰে বেলেগ নাই মানে ডাঙৰ হৈ ক্ৰাফটাৰে হ'বা ন আৰু তুমি যে কৈছিলা তুমি গাঁৱত যোৱা বুলি গাঁৱততো এনেকুৱা যোৱা অহা হৈয়ে থাকে তো তাতে ককা আইতাহঁত আছে তোমাৰ সাধু কয় নে নকয় ককা আইতাহঁতে কয় কেতিয়াবা কয় মানে কেনেকুৱা ধৰণৰ প্ৰায়ভাগ এনেকুৱা হয় নেকি যে এই স্কুলৰ কিতাপতো সাধু মানে আছে ন আৰু এনেও কেতিয়াবা সুধি পাওঁ সাধু সাধু কিবা সেই সুধা সাধুবোৰকে আকৌ কোৱা হয় নেকি নে আকৌ বেলেগ সাধু এটা গম পোৱা কেতিয়াবা সেনেকুৱা হয় মানে কেতিয়াবা নতুন সাধু এটা গম পোৱা আৰু কেতিয়াবা একেটা সাধুৱে হৈ যায় তেতিয়া এনেকুৱা কোৱা নাই আইতা ককা এইটো সাধু মই শুনিছোঁ আগতে কেতিয়াবা কওঁ মই আৰু তুমি গাঁৱত যোৱা ন মানে গাঁৱত ককা আইতাহঁতৰ লগত বা এনেও কি কৰা গাঁৱত খেলা আৰু ককা আইতাহঁতৰ লগত ক'ৰবাত এনে ফুৰিবলৈ ক'ৰবাত সেনেকৈ যোৱা নাই এই নামঘৰলৈ লৈ যায় নামঘৰলৈ আৰু এই ওচৰ চুবুৰীয়া মানুহলৈ লৈ যায় আৰু গাঁৱত তোমাৰ ফ্ৰেণ্ড মানে আছেনে নাই আছে সেই দাদা বাবোৰো আছে খেলা দাদা বাহঁতৰ লগত তেন্তে এই মানে গুৱাহাটীত বেছি ভাল লাগে নে গাঁৱত গৈ বেছি ভাল লাগে দুয়োটাতে ভাল লাগে আৰু আমি এটা গান গাওঁ নেকি হয় নাই এটা গান গাওঁ দিয়া কোনটো গান গাওঁ চেনাইটো গাওঁ সেইটো স্কুলতো শিকিছিলোঁ আমাৰ দুইজনীৰে মনতো আছে সেইটোকে গাওঁ অ'কে 3 বা 1 উল্টা বহুত কৰিলোঁ 1 2 3 ষ্টাৰ্ট চেনাই শুনিছনে নাই লিহিৰি ফাগুন বনে মাতে ৰিঙিয়াই লিহিৰি ফাগুন বনে মাতে ৰিঙিয়াই লাগি লাগি মতলিয়া লাগি লাগি মতলিয়া চিত মুৰাই যায় চেনাই শুনিছনে নাই লিহিৰি ফাগুন বনে মাতে ৰিঙিয়াই লিহিৰি ফাগুন বনে মাতে ৰিঙিয়াই এইটো যে গালোঁ মোৰো বহুত ভাল লাগিল এইটো গাই এইটো মোৰ মানে প্ৰিয় গানৰ লিষ্টত পৰে বুলি ক'ম মই আৰু মোৰ মানে একদম এইটো বনগীত হয় বুলি কৈছে আধুনিক গীতো হয় বোলে কিন্তু এইটো বিহুৰ দৰে সোমাই গৈছে বাজত লিহিৰি ফাগুন বনে মাতে ৰিঙি বিহু বনগীত নে আধুনিক গীত মই মানে কনফিউজে হৈ যাওঁ কেতিয়াবা বাৰু ইয়াত আহিলা
ইমান সময় যে কটালা ইয়াত তোমাৰ কেনেকুৱা লাগিলে বহুত মজা লাগিলে মজা মজাতকে মানে হায়েষ্ট লাগিছে না অকল মজা লাগিছে দুটা লাগিছে পুৰা মজা লাগিছে আৰু মোৰো স্পৃহাৰ লগত কথা পাতি গান গাই মানে যি কৰিলোঁ চেলেঞ্জ কৰি গান গাই কথা পাতি চব কৰি বহুত মজা লাগিলে আজি আৰু আশা কৰোঁ যে স্পৃহাক আকৌ এবাৰ মাতিব পাৰিম মানে মাতিমেই আৰু নামাতিলে মোৰ নহ'ব দে আকৌ এবাৰ মাতিম কাৰণ বহুখিনি কথা আধৰুৱা হৈ গৈছে আৰু হ'ব পাৰে স্পৃহাই চাগে পিছলৈ আৰু এনেকুৱা মুভি চুভি কৰে আৰু কৰিবা দেই পালে সেইটো কৰিবা এনেকৈ কৰি থাকিবলৈ দিছোঁ আৰু আপোনালোকেও সুধি থাকিব ৰেডিঅ' বজাইতবোৰ অনুষ্ঠানবোৰ সুধি থাকিব আৰু চায়ো থাকিব ভিডিঅ'বোৰ আৰু সুধি থাকক ৰেডিঅ' মন যায় অসমৰ আৱেগ